মোক কথাবোৰ ক'ম বুলি ভাবিছিলি আৰু সেইকাৰণে পলাশৰ লগত কথা পাতোঁতে তেওঁ সকলো কথা ৰেকৰ্ড কৰি আনিছে যাতে আৰু ভুল বুজাবুজি নহয়। ইয়াত আচলতে প্ৰমাণৰ কথা নাহে আৰু প্ৰমাণেৰে কথাবোৰ জুখি চালেও নহ'ব। কথাবোৰ আমি বিশ্বাস কৰিব লাগিব। বিশ্বাস মোৰ তহঁত সকলোৰে ওপৰত আছে। কথাবোৰ স্পষ্ট হৈ আহিলি যেতিয়া ভালেই হ'ল। হ'ব দে, মই মাৰক বুজাম। আচ্ছা, পলাশৰ কথাটো কি ভাবিলি? মই কিবা সিদ্ধান্ত লোৱাৰ আগতে সি মোক কথাবোৰ কৈ চাকৰিটো এৰি দিলে। হয় নেকি? অঁ, কিন্তু দেউতা, তুমি মই বুজিলে কি হ'ব? অইন মানুহে কথাবোৰ ভালকৈ বুজি নাপাব। সেইকাৰণে মই সি চাকৰিটো এৰি যোৱা একো বেয়াও পোৱা নাই। ঠিকেই। বন্ধু হিচাপে সি তোৰ লগত বিশ্বাসঘাতকতা কৰিছে। সি যিমানেই ভাল নহওক কিয়, তাক প্ৰশ্ৰয় দিয়াটো ঠিক নহ'ব। অ' খুৰী, বাহ, আজি আপুনি মোক একেবাৰে দেখিও নেদেখা ভাও জুৰিছে যে, ক'লৈ যায়? নহয় অ', কিবা এটা কথা চিন্তা কৰি যাওঁতে কাষেদি কোন পাৰ হৈ গৈছে গমেই পোৱা নাই। চিন্তা? অঁ, কি চিন্তা কৰিছেনো? মানুহৰ চিন্তাৰ জানো কিবা শেষ আছে? অঁ, এতিয়া কোনফালে ওলালে পিছে? এই সৰু ধনৰ ঘৰৰ পৰা আহোঁ। টকা কেইটামান দিবলৈ আছে, এই ঘটনাটোৰ সময়ত লোৱা, তাকে দি আহোঁ। হয় নেকি? অঁ, এতিয়া আপোনাৰ ছোৱালীজনী ক'ত আছে? তাই এতিয়া ঘৰতে আছে অ'। অঁ, তয়ো কিন্তু সেই বিপদৰ সময়ত মোক বৰ সহায় কৰিলি। আচলতে বিপদৰ সময়তহে মানুহক চিনি পাব পাৰি অ'। অ' খুৰী, মোৰ কথা বাৰু বাদেই দিয়কচোন। আমাৰ ৰুণজুনহঁতৰ খুৰা খুৰীৰ কথা এবাৰ ভাবক। আপোনাৰ কিমান খবৰ লৈ থাকে, আপোনাৰ প্ৰত্যেকটো মুহূৰ্তৰে খবৰ লৈ থাকে। মই জানো অ' সিদ্ধাৰ্থ, তেওঁলোকে যে মোক এই বিপদৰ সময়ত কিমান সহায় কৰিছে সেই খবৰ মই ভালকৈ ৰাখিছোঁ। মই তেওঁলোকৰ ছোৱালীৰ ইমান বদনাম কৰিলোঁ, তথাপিও তেওঁলোকে মোক এই বিপদৰ সময়ত ইমানখিনি টকা দি সহায় কৰিছে। কিন্তু কি কৰিবি অ', মানুহবোৰৰ সন্মুখলৈ যাবলৈ দেখোন লাজেই লগা হ'ল। তথাপিও মই এপাক যাম বাৰু। আৰু ঘটনাবোৰ দেখোন পাহৰিব খুজিলেও মই এতিয়া পাহৰিবই নোৱাৰা হৈছোঁ। হ'ব খুৰীদেউ, আপুনি এতিয়া সেই হৈ যোৱা পুৰণা কথাবিলাককে এতিয়া ভাবি নাথাকে। আপুনি পাৰে যদি এবাৰ খুৰা খুৰীৰ ঘৰৰ পৰা আহকগৈ দেই। হ'ব দে, মই এপাক যাম বাৰু। তই এতিয়া যা, অঁ, মই আহোঁ। হ'ব। অঁ, যাওক। আহিছোঁ। আৰু এটা কথা দেউতা, কি? পৱনৰ কথাটো লৈহে মই বৰ আচৰিত হৈছোঁ। সি কোৰ্টৰ ন'টিছ পঠিয়ালে যে। পৱনে ন'টিছ পঠিওৱাৰ উদ্দেশ্য বেলেগ নহয়। শিল্পীৰ কাৰণে যদি গোটেই ঘৰখন একেলগ হয়, সেইটোহে সি বিচাৰিছে। এতিয়া আবেলি শিল্পীক পৱনে ফুৰাবলৈ লৈ যায়, লগত কাবেৰীও যায়। তেনেকৈ সিহঁত দুয়োৰে মাজত যোগাযোগ হৈছে। আৰু কালিৰ ঘটনাটোৰ কাৰণে বেছি ভাল হৈছে। সেইবাবে মোৰ মনে কয় কাবেৰীৰ মনটো সলনি হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা কি জান? সেইবাবে মাৰাই পৱনৰ গুণো বহা নিছে। হয় নেকি? এনেকুৱা যদি হৈছে ভালেই হৈছে। তই এটা কাম কৰিবিচোন, পৱনৰ পজিটিভ কথাবোৰ তাইক কবি। যেনেকৈ নহওক তাইৰ মনটো ঘূৰিলেই ৰক্ষা। হ'ব দিয়া দেউতা, মই তাইক বুজাবলৈ চেষ্টা কৰিম। কিন্তু মই আজিলৈকে তাইক বুজাবলৈ চেষ্টা কৰিয়ে আছোঁ, পৰা নাই। ভালকৈ মাত বোলেই নকৰে নহয়। এটা কাম কৰিলে তাই মোক ভালকৈ মাতিবলৈ বাধ্য হ'ব। অঁ, ক। সিদ্ধাৰ্থ, আজি বৰ ডাঙৰ ঘটনা এটা হ'ল। ডাঙৰ ঘটনা মানে? আজি অফিচলৈ গুণগুণ আহিছিল মোক লগ পাবলৈ। তোক লগ পাবলৈ গুণগুণ? এইবোৰ তই কি কথা কৈছ? অঁ, যাক বিচাৰি মই গুৱাহাটী আহিছিলোঁ তাৰে সন্মুখী হ'লোঁ। তাৰপিছত? নক'বলগীয়া বহুত কথাই ক'লোঁ তাইক। গালি পাৰিলোঁ। তাই বুজিছেনে কথাবোৰ? নাই, গুণ একেই আছে, অকণো সলনি হোৱা নাই। ৰুণজুন? পলাশৰ লগতো মই বহুত কথা পাতিলোঁ। কি? পলাশৰ লগতো? পলাশৰ গাত একো দোষ নাই, সি একো দোষ কৰা নাই। দোষ কেৱল গুণগুণৰ। আচৰিত, একে মাকৰ সন্তান হৈও তাই ঘৰখনক বুজি নাপালে। কিন্তু ৰুণ, এনেকৈ তই এবাৰ পলাশক এবাৰ গুণগুণক, কথাটো মৃত্যিক ভিন্দই গম পালে কিন্তু বৰ বেয়া হ'ব। মৃত্যিকক মই সকলো কথাই কৈছোঁ। মই সকলো সঁচা কথা কৈ দিছোঁ মৃত্যিকক। মৃত্যিক ভিন্দইও জানে? অঁ, মৃত্যিকে মোক বুজি পায়। কথাবোৰ কাক কওঁ কাক নকওঁ
মনটো কিবা খুৰদুৰাই আছিলে। তোক ক'লো, এতিয়াহে মনটো কিবা পাতল পাতল লাগিছে। হ'ব দে, থওঁ। ঠিক আছে, হ'ব দে। তুমি আহিছিলা বোলে? অঁ, মোক কাবিৰে কৈছে। আৰু তুমি শিল্পীৰ চিন্তা কৰিব নালাগে, শিল্পীৰ কেয়াৰ ল'বলৈ আমি আছোৱেই নহয়। কাবিৰে মোক তোমাৰ কথা সুধিয়ে থাকে, তাই এনিটাইম এইবোৰ কথাই সোধে। আচ্ছা, তুমি আহিবাতো? ঠিক আছে বাৰু, মই তাইক একো নকওঁ। ঠিক আছে বাৰু। কোনে ফোন কৰিছিলে? মোৰ লগৰ এজনে ফোন কৰিছিল। মিছা নকবি, পৱনে ফোন কৰা নাই? পৱনে? তোক কিয় লাগে? কচোন, পৱনে ফোন কৰিছিল। কি সুধিছে মোৰ কথা? মোৰ কথা কিবা পাতি থকা শুনিছিলোঁ। সেইটোনো কি ডাঙৰ কথা হ'ল? মইতো তাৰ লগত কথা পাতিয়ে থাকোঁ। পৱনৰ লগত কথা পাত? তই কি ভাবিছ? তই তাৰ লগত কথা নাপাতিলি বুলি মই কি নাপাতিম? নাই ভবা তেনেকৈ। মোলৈতো সি সদায় ফোন কৰে, তোৰ খবৰ লয়, শিল্পীৰ খবৰ লয়, তহঁতে ভালকৈ খাইছনে, ভালকৈ শুইছনে, সকলো খবৰ লয়। পৱনে? অঁ, সি বৰ ভাল ল'ৰাও। মই এইবোৰ কথা তোক ক'ম বুলি ভাবিয়ে থাকোঁ, কিন্তু তই গুৰুত্বই নিদিয়। সদায় মোৰ খবৰ লয়, অথচ মই গম নাপাওঁ। সেইটোনো কি ডাঙৰ কথা হ'ল? আচলতে তয়ো পৱনক খুব ভাল পাওঁ। তই এবাৰ নিজকে সুধি চাচোন। কিন্তু কি কৰিবি, উপায় নাই। তই পৱনৰ বিষয়ে ভালকৈ ভাবিলেও মায়ে উল্টা পুল্টা কথা কৈ মূৰত পোকটো সুমুৱাই দিয়ে নহয়। আচলতে আজিৰ যুগত পৱনৰ নিচিনা ল'ৰা পাবলৈ ভাগ্য লাগে। আজি মোকেই চা, ব্যস্ততাৰ মাজত মই ৰুণজুনৰ খবৰ ল'বলৈ সময় নাপাওঁ, কিন্তু পৱনে প্ৰত্যেক মুহূৰ্ততেই তহঁতৰ খবৰ লয়। মোৰ পিছে খং উঠে, কিন্তু খং উঠিলে কি হ'ব? সি তাৰ নিজৰ কৰ্তব্যহে পালন কৰিছে। আৰু সি বোলে ফোন কৰিলে তই বেয়া পাৱ। বেয়া নাপাওঁ, কিন্তু সিহে মোক আগতে বুজি পোৱা নাছিল। সেইটো তই ভাবিছহে, কিন্তু পৱনে তেনেকৈ নাভাবে। কিন্তু আৰু এটা ডাঙৰ কথা কি জান? কালি আধা ঘণ্টা মোক তোৰ কথাই সুধিছে, কান্দিছে। পৱনে? পৱনে নহয়, পৱনৰ মাকে। আৰু এইবোৰ কথা মই তোক কোৱা বুলি তই কাৰো আগত নকবি, নহ'লে সি বৰ বেয়া পাব। তেওঁ শাহু হিচাপে তোক নিজৰ বুলি ভাবি কিবা ক'লেও অন্তৰৰ পৰা তোক বৰ ভাল পায়। পৱনে মোৰ কথা সুধি সদায় দাদালৈ ফোন কৰে, আনকি মাকেও ফোন কৰে। কি আচৰিত, মোক মানে তেওঁলোকে ভাল পায়। কণমাই, তুমি? অঁ নব, কেতিয়া আহিলা? আহাচোন, বহা। আহা, বহা। মাতবোল দিয়া নাই যে? চাই সনা মুখখন আপোনালোকৰ আগত উলিয়াবলৈকে লাজ লাগিছে নব। মই ঠাইখিনিৰ কলংক সানিলোঁ। কিয় এনেকৈ কৈছা কণমাই? আজি মোৰ নিজকে কিবা দুখী দুখী লাগি আছে। তেনেকৈ নক'বাচোন। আমি ঘটনাবোৰ শুনিছোঁ। তোমালোকৰ ঘৰলৈ গৈ খা খবৰ ল'বলৈ বেয়া লাগে কাৰণেই আমি যোৱা নাই। সিদ্ধাৰ্থৰ পৰাই সকলোবোৰ খবৰ লৈ আছোঁ। ছোৱালীজনীক বাৰু এতিয়া ক'ত ৰাখিছা? ঘৰতে আছে নব, ঘৰতে। চাওকচোন হঠাৎ কি হৈ গ'ল। এতিয়া ৰাতি ৰাতি ছোৱালীজনী শুবই নোৱাৰে। কেতিয়াবা তাই ৰাতিও চিঞৰি উঠে। কণমাই, দাদা, এইবোৰ সকলো মোৰ কৰ্মফল। মই আনৰ কথা সমালোচনা কৰোঁতে কৰোঁতে মোৰ ঘৰখন যে কেতিয়া ধ্বংস হৈ গ'ল মই গমেই নাপালোঁ। এতিয়া ছোৱালীজনীৰ কষ্টবোৰ দেখি মোৰ ভয়ে লাগিছে। তাই যদি কষ্টবোৰ সহ্য কৰিব নোৱাৰি হঠাৎ কিবা এটা কৰি পেলাই মই বাৰু কি কৰিম? মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম নব। হে ভগৱান, তুমি এইবোৰ কি কথা চিন্তা কৰিছা কণমাই? কিবা যদি ভুল কৰিছিলোঁ, কাৰোবাৰ যদি অন্যায় কৰিছিলোঁ, সেয়া মই কৰিছিলোঁ। মোৰ ভুলৰ শাস্তি মোৰ ছোৱালীজনীয়ে কিয় পাব লাগে কওকচোন? তাইৰ জীৱনটো এতিয়া কি হ'ব বাৰু? একো নহয় কণমাই, এইবোৰ এটা বেয়া সপোন বুলি ভাবি পাহৰি যোৱা। তাইক বুজোৱা, বুজালে নিশ্চয় তাই বুজি পাব। এতিয়া তাইক ভালকৈ পঢ়া শুনা কৰাই
ভৱিষ্যতটো গঢ়িবলৈ চেষ্টা কৰা। কথাবোৰ এতিয়া চাৰিওফালে জনাজাত হ'ল। এতিয়া তাই ওলাবলৈকে লাজ কৰে। কেইদিনমান তেনেকুৱা হ'বই, কিন্তু চিন্তা নকৰিবাচোন, সকলো ঠিক হৈ যাব। বন্ধু বান্ধৱীও তাইৰ লগ এৰি দিলে। সেইবোৰ ভাবি ভাবিয়ে মোৰ তাই একেবাৰে সৰু ছোৱালী, ভুল এটা কৰিলে আৰু। কিন্তু ভৱিষ্যতলৈ যাতে আৰু তেনেকুৱা ভুল নকৰে, আমি সেইটোহে চাব লাগিব। সেইকাৰণে এইকেইদিন তাইক ঘৰত অকলশৰে এৰি তুমি এনেকৈ ঘূৰি নুফুৰিবা দেই। মই এতিয়া ঘৰে ঘৰে ঘূৰি ফুৰিবলৈ এৰিছো নবৌ। যিটো ল'ৰাৰ লগত তাই গৈছিল সেই ল'ৰাটোৰ কিবা খা খবৰ পাইছানে? নাই দাদা, ক'ত বিচাৰি পাম? পুলিচৰ সহায় ল'লেও কথাবোৰ বেছি বহল হৈ যায় বুলি সেয়াও বাদ দিলোঁ। মুঠতে এতিয়া ছোৱালীজনী ভাল হ'লেই হ'ল আৰু। তাই বৰ ভয় খাই আছে। এইটো বয়সত ল'ৰা ছোৱালী বিপথে যোৱাটো স্বাভাৱিক। মাক দেউতাকৰ দায়িত্ব হ'ল এইখিনি সময়ত ল'ৰা ছোৱালীক উচিত শিক্ষা দি সঠিক পথেৰে আগবঢ়াই লৈ যোৱাটো। এদিন আপোনালোকৰ বাইদেৱে মোক কৈছিল যে তোমাৰো এজনী ছোৱালী আছে। বাইদেউৰে কথাষাৰ লাগিল যেন পাওঁ। এইবোৰ কথালৈ আনক দোষ দিবলৈ এৰা কন্যাই। ধৰি লোৱা এইবোৰ সকলো তোমাৰ কপালৰ লিখন। তুমি নিজেই চোৱাচোন, তুমি অনবৰতে ওৰ কথা তোত লগোৱাত ব্যস্ত আছিলা, পৰৰ আলোচনা কৰি ঘূৰি ফুৰিছিলা। এইবোৰত ব্যস্ত থাকোঁতেই নিজৰ ঘৰখনত কেতিয়া এনেকুৱা ঘটনা এটা ঘটিল তুমি গমেই নোপোৱা। গতিকে এতিয়াৰ পৰা এইবোৰ অভ্যাস বাদ দিয়া। নিজে যি কৰিছিলা সেই ভুলবোৰ উপলব্ধি কৰা। আচলতে কি জানা কন্যাই, আনক শুধৰাবলৈ যোৱাৰ আগতে নিজকে শুধৰাই ল'ব লাগে। মই আপোনালোকক ক্ষমা খুজিছোঁ। মই কৰা ভুলবোৰ আপোনালোকে আৰু ধৰি নাথাকিব। মই মোৰ অভ্যাস সলনি কৰিম দাদা। ইমানখিনি বেয়া কৰাৰ পাছতো আপোনালোক দুয়োজনে মোক ইমানখিনি সহায় কৰিছে। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ ৰম নব। অ' কণমাই, আমি তোমাক বেয়া পাই থকা নাই নহয়। চাবা, এদিন সকলো ঠিক হৈ যাব। তুমি নাকান্দিবাচোন, এতিয়া তুমি নাকান্দিবাচোন, নাকান্দিবা। চাওঁ, নাকান্দিবা, চব ঠিক হৈ যাব। কাবেৰী, মা, কি হ'ল? মা, আমি বাৰু পৱন আৰু তাৰ ঘৰখনক ভুলকৈ বুজি আছিলোঁ নেকি? কিয়? নহয়, মই দাদাৰ লগত কথা পাতিলোঁ। দাদাৰ লগত কথা পাতি পৱনৰ কথা বহুখিনিয়ে গম পালোঁ। পৱনে প্ৰতিদিনে মোৰ আৰু শিল্পীৰ খবৰ ল'বলৈ দাদালৈ ফোন কৰে। কি? পৱনে মৃত্তিকলৈ ফোন কৰে? অঁ, ফোন কৰা মই নিজে শুনিছোঁ। আনকি পৱনৰ মাকেও আমাৰ খবৰ ল'বলৈ দাদালৈ ফোন কৰে। আমি বাৰু পৱনৰ ফেমিলিটোক বুজি পোৱা নাই নেকি? সেইটো আকৌ মোক কিয় সুধিছ? তইহে তেওঁলোকক বেছিকৈ পাইছ। কিয় নুসুধিম? তুমিহে পৱনক বেছি বেয়া পোৱা। তই বেয়া পাওঁ কাৰণেহে মোৰ খং উঠে। মই বেয়া পালোৱেই যেনিবা, খং উঠিলেই। কিন্তু তুমি কিয় বেয়া পাইছা সেইটো কোৱা। তোৰ কিবা কথাত খং উঠিলে, কিবা কথাত বেয়া পালে মোৰতো দুখ লাগিবই, কাৰণ তই মোৰ ছোৱালী। কিন্তু মই পৱনৰ পত্নী। মোৰ কিবা কথাত তেওঁ মোক বেয়া পাবও পাৰে, গালি দিবও পাৰে। সেইবুলি মই এনেকৈ গুচি অহাটো বৰ ভাল নহ'ল নেকি? তাতে মোৰো কিবা কথাত খং উঠিব পাৰে। সেইবুলি জ্বলি থকা জুইত ঘিউ দিয়া নিচিনাকৈ তুমি পৱনৰ কথা, পৱনৰ মাকৰ কথা বেয়াকৈ কোৱা। মোৰতো খং উঠিবই। তই মোক তেনেকৈ কৈছ যে? কি ক'লো মই পৱনৰ কথা? কি কৈছা সেইটো নালাগে, কিন্তু তুমি অন্ততঃ পৱনক বেয়া পাব নালাগিছিল। সি বেয়া নহয়, মাকজনীহে। তোৰ আজি হঠাৎ কি হ'ল? হঠাৎ সিহঁতৰ প্ৰতি দয়া উপজিল যে? দয়া নহয়, সঁচা কথা কৈছোঁ। মাকজনীৰ কাৰণেহে মোৰ জীৱনটো এনেকুৱা হ'ল। জানো, তহঁতৰ এইবোৰ কথা বুজি পোৱাই টান।